এই ভিডিঅ'টোত আমি আলোচনা কৰিম কামাখ্যা মন্দিৰৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। প্ৰথম কুৱেশ্যনটো হ'ব, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব নীলাচল পাহাৰত। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব নৰকাসুৰে। কিমান চনত কৰিছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল, কামাখ্যা মন্দিৰৰ শেষ অংশ নৃত্য মণ্ডপ কোনজন স্বৰ্গদেৱে সংযোগ কৰে? ইয়াৰ উত্তৰ হ'ব ৰাজেশ্বৰ সিংহই। 4 নম্বৰ কুৱেশ্যন, কোনজন মুছলমান সেনাপতিয়ে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল? ইয়াৰ উত্তৰ হ'ব কালাপাহাৰে 1553 খ্ৰীষ্টাব্দত। 1553 চনত মুছলমান সেনাপতি কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণে। কালাপাহাৰে ধ্বংস কৰাৰ পিছত নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যন, কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কোনখন পুৰাণত আখ্যান আছে? ইয়াৰ উত্তৰ হ'ব কালিকা পুৰাণত। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ল, কামাখ্যা মন্দিৰত কাৰ শৰীৰৰ এটা অংশ পৰি শক্তিপীঠ হয়? আৰু ইয়াৰ উত্তৰ হ'ব সতীৰ। দক্ষৰ জীয়ৰী আৰু মহাদেৱৰ পত্নী আছিল সতী। 8 নম্বৰ কুৱেশ্যন, কামাখ্যা মন্দিৰত সতীৰ শৰীৰৰ কোনটো অংশ পৰিছিল? ইয়াৰ উত্তৰ হ'ব যোনিবাগ। কালিকা পুৰাণৰ মতে। ইয়াৰ পিছত কুৱেশ্যনটো হ'ল, নৰকাসুৰে কামাখ্যা দেৱীৰ চৰ্ত পূৰণ কৰিব যাওঁতে নিৰ্মাণ কৰা খটখটিটোৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব মেখেলা উজোৱা, আৰু যোনটো শিলেৰে নিৰ্মাণ কৰা আছিল। 10 নম্বৰ কুৱেশ্যন, নৰকাসুৰে নিৰ্মাণ কৰা খটখটিটো কিহেৰে নিৰ্মাণ কৰা আছিল? ইয়াৰ উত্তৰ হ'ব শিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ল, নৰকাসুৰক কোনে বধ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভগৱান শ্ৰীকৃষ্ণই। 12 নম্বৰ কুৱেশ্যন, নৰকাসুৰ কোন বংশৰ আছিল? নৰকাসুৰ আছিল কিৰাত বংশৰ। 13 নম্বৰ কুৱেশ্যন, কামাখ্যা মন্দিৰত অম্বুবাচী মেলা কোন মাহত অনুষ্ঠিত হয়? উত্তৰ হ'ব আহাৰ মাহত। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যন হ'ল, কেইখন শক্তিপীঠ আছে? ইয়াৰ উত্তৰ হ'ব 51খন। 51খন শক্তিপীঠ আছে মুঠতে। ইয়াৰে এখন হ'ল কামাখ্যা দেৱালয়। তাৰপিছত 16 নম্বৰ কুৱেশ্যন, কামাখ্যা শব্দটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব বিখ্যাত কামনাৰ দেৱী। 17 নম্বৰ কুৱেশ্যন, নীলাচল পাহাৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল, কামাখ্যা দেৱীৰ কেইটা চেহেৰা অৰ্থাৎ ফেচ আছে? ইয়াৰ উত্তৰ হ'ব 6টা। আৰু সেই 6টা ফেচ হ'ল, ইয়াৰ প্ৰথমটো হ'ব মহেশ্বৰী, যোনটো ৰিপ্ৰেজেণ্ট বাই এ হোৱাইট ফেচ। হোৱাইট ফেচক ৰিপ্ৰেজেণ্ট কৰে। তাৰপিছত কামাখ্যা ৰিপ্ৰেজেণ্ট বাই এ ৰেড ফেচ। 3 নম্বৰটো হ'ব ত্ৰিপুৰা ৰিপ্ৰেজেণ্ট বাই এ য়েল্ল' ফেচ। 4 নম্বৰটো হ'ব শ্ৰদ্ধা ৰিপ্ৰেজেণ্ট বাই এ গ্ৰীণ ফেচ। 5 নম্বৰটো হ'ব কামেশ্বৰী ৰিপ্ৰেজেণ্ট বাই এ ব্লেক ফেচ। এণ্ড চন্দা ৰিপ্ৰেজেণ্ট বাই এ কালাৰফুল ফেচ। এইটো কোনো এটা কালাৰ নহয়, এইটো বহুত কেইটা কালাৰ মিলি এটা ফেচ ৰিপ্ৰেজেণ্ট কৰে। এইকেইটাই আছিল কামাখ্যা মন্দিৰৰ লগত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু যদি কিবা তেনেকুৱা কুৱেশ্যন বাকী আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম। এতিয়া আকৌ আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি এটা প্ৰশ্ন আগবঢ়াইছিলোঁ আপোনালোকলৈ, যিটো আছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? যাৰ উত্তৰ হ'ব 1769 চনত। আজিৰ কুৱেশ্যনটো হ'ল, মিত্ৰা বিভূষণ কোন দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান? ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।